নমস্কাৰ সকলোকে আশা কৰো সকলোৱে হেলথি এণ্ড সুস্বাস্থ্যৱান আছে মোৰ এই চেনেল হেলথ এণ্ড সায়েন্সলৈ আপোনাক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টো মই ডিসকাস কৰিবলৈ আহিছো আমাৰ সমাজৰ এটি বহুত কমন প্ৰবলেম বা সমস্যা যেটো সমস্যা সকলো বয়সৰ মানুহে সাধাৰণতে ফেস কৰে এই যিকোনো গ্ৰুপ হওক যে চাইল্ডহুড হওক বা যে সৰু ল'ৰা ছোৱালী হওক বা এডোলেসেন্ট মিডল এজ গ্ৰুপ বা পঢ়ি থকা ল'ৰা ছোৱালী হওক বা যি বুঢ়া মানুহ যি কাম যে কৰ্মব্যস্ত মানুহ বা কামত বিজি থকা মানুহ সেই সকলোবিলাক গ্ৰুপৰ মানুহে এইবিধ সমস্যা ভোগে জীৱনৰ কোনো সময়ত এইবিধ সমস্যাত মানুহজনে ভোগে সেইটো যিকোনোই নহওক পঢ়াৰ প্ৰেছাৰে হওক বা কামৰ প্ৰেছাৰে হওক বা পইচাৰ প্ৰেছাৰে হওক বা ৰিলেশনশ্বিপৰ প্ৰেছাৰ হওক এইবিলাক বিভিন্ন কাৰণত যে ডিপ্ৰেছন আহে মানুহৰ যেতিয়া তেওঁলোকে মনৰ কথা শ্বেয়াৰ কৰিবলৈ নাপায় বা যি ট্ৰিটমেন্ট হয় ট্ৰিটমেন্টসমূহ নাপায় বা কাউন্সেলিং নাপায় তেতিয়া মানুহে ডিপ্ৰেছনত ভোগে ডিপ্ৰেছন বাঢ়ি যায় আৰু যেতিয়া তেওঁলোকে একদম পিক লেভেল পায় তেতিয়া মানুহে ফাইনেল এটেম্প কি কৰে সুইসাইড আৰু তেওঁলোকৰ যি সলিউশন সমাধান হেতু সুইসাইড বুলি ভাবে আৰু মানুহে সুইসাইড এটেম্প কৰিবলৈ এই সমস্যাটোনো কি এই বিষয়ে ভিডিও ডিসকাস কৰিম হেতু হৈছে ডিপ্ৰেছন সচৰাচৰ শুনি থকা টাৰ্ম হেতু হৈছে ডিপ্ৰেছন যে এজন মানুহে ডিপ্ৰেছন ভুগিছে আৰু ডিপ্ৰেছন ভুগি শেষত সুইসাইড কৰি মৰি গ'ল সুইসাইড কৰিলে বা সুইসাইড এটেম্প কৰিলে বা এজন মানে ডিপ্ৰেছন ভুগি তেওঁ লাইফটো বৰবাদ কৰি দিলে বিভিন্ন ধৰণৰ আমি বস্তু শুনি থাকো আমাৰ সমাজত কিন্তু এই কাৰণে মই ভিডিওটা বহুত এটা ইম্পৰ্টেন্ট ভিডিও সকলো এজ গ্ৰুপৰ কাৰণে সেই কাৰণে মই এই ভিডিওটা আপোনালোকৰ মাজত লৈ আহিছো কাৰণ যেহেতু সকলো এজ গ্ৰুপৰ কাৰণে ভিডিওটো একে হয় আজি ভিডিওটো মই ডিসকাস কৰিম যে লক্ষণসমূহ কি ডিপ্ৰেছনৰ যি লক্ষণ সেই লক্ষণসমূহ এই ভিডিওত ডিসকাস কৰিবলৈ আহিছো মই তো সকলোকে চাব ভিডিওটো বহুত ইনফৰমেটিভ ভিডিও হ'ব স্কিপ নকৰাকৈ চাব সকলো কথা গম পাই যাব আপোনালোকে এতিয়া বলক ভিডিওটো আৰম্ভ কৰো আৰু যদি আপোনালোক নতুন আছে চেনেলটো প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লাইক কমেন্ট শেয়াৰ কিনো কৰি দিব এতিয়া বলক ভিডিওটো চাই থাকক প্ৰথমে ডিপ্ৰেছন হলে আপোনালোকৰ লক্ষণসমূহ কি হ'ব ডিপ্ৰেছন হলে আপোনালোকৰ যি আমি কও ইনসমনিয়া মানে হৈছে টোপনি নহা আপোনালোকৰ ৰাতি শুব চেষ্টা কৰি থাকিব বিছনাত বাগৰি থাকিব ইকাতি এবাৰ ইফালে এবাৰ সিফালে এবাৰ উঠি ফেলে বহিব এবাৰ খোজ কাঢ়িব মানে কি আপোনালোকৰ টোপনি নাহিব টোপনি মাজত শুব যাব মাথাত কিবা চিন্তা আহি থাকিব টোপনি আহিব টোপনি লাগিব শুব যাব টোপনি নাহে এনেকুৱা কিছুমান লক্ষণ দেখিবলৈ পোৱা যায় ডিপ্ৰেছন মানুহৰ ডিপ্ৰেছিভ মানুহৰ তাৰ পিছত আৰু কিছুমান এনেকুৱা সমস্যা দেখা যায় তেওঁলোকে এনিটাইম শুই থাকিব মন যায় একো কাম কৰিব মন নাযায় পুৰা অৱহেলা সকলো কামতে এনি সময় যিকোনো সময়তে কেৱল শুব মন যায় বিছনাখনত পৰিব মন যায় আৰু টোপনি মাৰিব মন যায় বিছনাখনত টোপনি মাৰিব মন যায় শুব মন যায় আৰু মানে যিকোনো সময়ত তেওঁলোকে কি শুব বিচাৰে মানে কি অলপ সময় পালে বা কাম কৰিব একো মন নাযায় একো কাম কৰিবলৈ মন নাযায় যেতিয়া কি সময় পায় কেৱল শুৱা কথা ভাবে আৰু শুই থাকে এই কিছুমান এটা লক্ষণ আছে ডিপ্ৰেছনৰ এটো লক্ষণ হ'ব পাৰে তাৰ পিছত ভাত খাবলৈ খোৱা কথা ক'ব খুজো এতিয়া যদি খোৱা কথালৈ আহো ডিপ্ৰেছিভ মানুহে কি হয় কিছুমান ডিপ্ৰেছিভ মানুহ এনেকুৱা থাকে যে তেওঁলোক খাব মন নাযায় এপেটাইট একদম মানে লো হৈ যায় একদম খাব মন নাযায় শুবলৈ মন নাযায় মানুহে কয় যে এই ডিপ্ৰেছন ভুগিছে মানুহজনে একো খোৱা নাই ইমান দিনৰ পৰা একো খোৱা নাই মানে তাৰ যিটো খোৱা হেবিট সেই খোৱা হেবিটটো মানুহজনৰ চেঞ্জ হৈ যায় সলনি হৈ যায় কিছুমানে আৰু যেতিয়া খাই বহুত বেছিয়ে খাই দিয়ে সকল হৈ যায় কাম চাম নকৰে শুই থাকে আৰু যদি খোৱা কথালৈ আহো ডিপ্ৰেছিভ মানুহে কি হয় কিছুমান ডিপ্ৰেছিভ মানুহ এনেকুৱা থাকে যে তেওঁলোক খাব মন নাযায় এপেটাইট একদম মানে লো হৈ যায় একদম খাব মন নাযায় শুবলৈ মন নাযায় মানুহে কয় যে এই ডিপ্ৰেছন ভুগিছে মানুহজনে একো খোৱা নাই ইমান দিনৰ পৰা একো খোৱা নাই মানে তাৰ যিটো খোৱা হেবিট সেই খোৱা হেবিটটো মানুহজনৰ চেঞ্জ হৈ যায় সলনি হৈ যায় কিছুমানে আৰু যেতিয়া খাই বহুত বেছিয়ে খাই দিয়ে সকল হৈ যায় কাম চাম নকৰে শুই থাকে আৰু কিছুমানে আৰু কি একো খাব নিবিচাৰে একদম খাব নিবিচাৰে সেয়া এটা ডিপ্ৰেছন এতিয়া যদি মই ক'বলৈ যাওঁ যে এটা ষ্টুডেণ্ট পঢ়ি থকা বয়সৰ ল'ৰা ছোৱালী যদি ডিপ্ৰেছন ভুগিছে তেওঁলোকৰ চিমটমসমূহ কেনেকুৱা হ'ব তেওঁলোকে যি পঢ়া মনোযোগ বুলি কয় কনচেনট্ৰেশ্যন বুলি কওঁ যাক সেই কনচেনট্ৰেশ্যনটো তেওঁলোকৰ কমি যাব তেওঁলোকে বহিব মাথাত কিবা চিন্তা আহি থাকিব যি এটা চাপ'জ যি তেওঁলোকৰ দুখত ভুগিছে বা যিটো কাৰণত ডিপ্ৰেছন ভুগিছে সেইটো কথা তেওঁলোকক বাৰে আমনি কৰিব পঢ়াত মনোযোগ নবহিব ক্লাছত যাব ক্লাছতো তেওঁলোকৰ টিচাৰে কি পঢ়াইছে সেই বিষয়ে নাভাবি কিয় বেলেগ কথা ভাবি থাকিব একদম মনোযোগ নাথাকিব আৰু শ্বৰ্ট টাইম মেমৰি হ'ব মানে বস্তুটো অলপ সময়ৰ কাৰণে মনত থাকিব কিন্তু পিছত পাহৰি যাব এটা বস্তু ইয়াত ৰাখিলে অলপ সময় পিছত চালে যে বস্তুটো ক'ত থলে বস্তুটো ক'ত থলে বিচাৰি ফুৰিছে এনেকুৱা কিছুমান সমস্যা দেখিবলৈ পোৱা যায় ডিপ্ৰেছিভ পেচেণ্টৰ
তাৰপিছত যিবিলাক ডিপ্ৰেশ্যন মানুহ থাকে তেওঁলোকৰ যি ফ্ৰেণ্ড চাইকেল সেই ফ্ৰেণ্ড চাইকেলৰ বা স্কুলৰ ফ্ৰেণ্ড বা যি এটা গ্ৰুপত সাপোজ এটা মানুহে কাম কৰি আছে আৰু তেওঁ ডিপ্ৰেশ্যনত ভুগি আছে তেতিয়া কি হয় সেই ডিপ্ৰেশ্যনত ভুগা মানুহজনে যি গ্ৰুপ বা তেওঁৰ ফ্ৰেণ্ড সেই ফ্ৰেণ্ডবোৰৰ পৰা সাধাৰণতে দূৰত থাকিবলৈ লয় তেওঁলোকে যি যদি এটা গ্ৰুপৰ মানুহবিলাকে হাঁহি ফূৰ্তি কৰি আছে কিছুমান কথাত হাঁহি ধেমালি কৰি আছে ফূৰ্তি কৰি আছে তেওঁ সেইবিলাকৰ ইণ্টাৰেষ্ট নিদিয়ে যদি কাষত থাকেও তেওঁ মানে চাইড কাটি গুচি আহে তেওঁলোকৰ কিছুমান যদি ফানি জকো কৈছে বা হাঁহি উঠা কথাও কৈছে তেওঁলোকৰ কোনো ধৰণৰ হাঁহি নুঠে তেওঁলোকে মনটো মাৰি থাকিব এনেকুৱা একো ৰিয়েকশ্যন নাই মানে একো ৰিয়েকশ্যন নেদেখুৱাব আৰু সাধাৰণতে তেওঁলোক অকলে থকা দেখিবলৈ পোৱা যায় মানে কি তেওঁলোকে গ্ৰুপত নাথাকে আৰু কি হয় তেওঁলোকে সাধাৰণতে অকলে থাকে আৰু ডিপ্ৰেছিভ মানুহে যি ফূৰ্তি সেই ফূৰ্তিটো তেওঁলোকৰ নোহোৱা হৈ যায় সেইটোৱে বা জয় বুলি কওঁ ফানি বুলি কওঁ সেইবিলাক তেওঁলোকৰ একদম জীৱনত নোহোৱা হৈ যায় একদম মন মাৰি থাকে সেইবিলাক এটা লক্ষণ হ'ব পাৰে ডিপ্ৰেশ্যনৰ তাৰপিছত ৰিডিউচ এনাৰ্জি মানে তেওঁৰ যিটো শক্তি সেই শক্তিটো মানে তেওঁলোকৰ কমি যাব নেকি তেওঁলোকৰ ফিলিংছটো আহে শক্তিটো থাকে বা তেওঁলোকৰ কি এনেকুৱা লাগে যে মোৰ শৰীৰত একো বল নাই মোৰ একো কাম কৰিবলৈ মন নাই মানে কি তেওঁলোকে মানে কি এইটো কৰিবলৈ মানে বল নোহোৱা যেন ফিল পায় এইটো কাম কৰিবলৈ বল নোহোৱা যেন ফিল পায় মানে বিভিন্ন ধৰণৰ কাম কৰিবলৈ তেওঁলোকৰ কি মানে এনাৰ্জি নোহোৱাৰ দৰে ফিল হয় এনাৰ্জি যেন নাই তেওঁলোকৰ শৰীৰত এনেকুৱা ফিলিং আহে আৰু তেওঁলোকে ফেটিক ভাগৰুৱা অনুভৱ কৰে এনি টাইম তেওঁলোকে ভাগৰুৱা অনুভৱ কৰে আৰু মানে কি ইণ্টাৰেষ্টটো নোহোৱা হৈ যায় কাম কৰা যিটো ইণ্টাৰেষ্ট যিকোনো কামৰ ইণ্টাৰেষ্ট যদি তেওঁলোকে কিবা এটা কামত ব্যস্ত আছে সেই কামটোৰ প্ৰতি তেওঁলোকৰ যিটো ইণ্টাৰেষ্ট সেই ইণ্টাৰেষ্টটো তেওঁলোকৰ নোহোৱা হৈ যায় ডিপ্ৰেছিভ পেচেণ্টৰ সাধাৰণতে আৰু তেওঁলোকে যি সেক্সুৱেল হেবিট সেইবিলাক হেবিটটো কমি যায় মানে যদি সেক্সুৱেল আমাৰ যি ফিলিংছটো আহে সেই ফিলিংছটো তেওঁলোকৰ সাধাৰণতে কমি যায় সেক্সুৱেল ফিলিংছটো তেওঁলোকৰ কমি যাব আৰু ফাইনেলি খোৱা হেবিটটোৰ কাৰণে তেওঁলোকৰ যি ৱেইট সেই ৱেইটটো বহুত লছ হোৱা দেখিবলৈ পোৱা যায় আৰু ফাইনেলি যেতিয়া মানুহে ডিপ্ৰেশ্যনটো মানে মাথাত প্ৰেছাৰটো লোড ল'ব নোৱাৰা হৈ যায় তেতিয়া সাধাৰণতে ছুইচাইড কৰা দেখিবলৈ পোৱা যায় ছুইচাইড মেইন কাৰণ হৈছে ডিপ্ৰেশ্যন এই ডিপ্ৰেশ্যনত ভোগাৰ কাৰণে মানুহে সাধাৰণতে ছুইচাইড এইটো যিকোনোই নহওক পঢ়াৰ প্ৰেছাৰে হওক বা কামৰ প্ৰেছাৰে হওক বা পইচাৰ প্ৰেছাৰে হওক বা ৰিলেশ্যনশ্বিপৰ প্ৰেছাৰ হওক এইবিলাক বিভিন্ন কাৰণত যে ডিপ্ৰেশ্যন আহে মানুহৰ যেতিয়া তেওঁলোকে মনৰ কথা শ্বেয়াৰ কৰিবলৈ নাপায় বা যি ট্ৰিটমেণ্ট সেই ট্ৰিটমেণ্টসমূহ নাপায় বা কাউন্সেলিং নাপায় তেতিয়া মানুহে ডিপ্ৰেশ্যনত ভোগে ডিপ্ৰেশ্যনটো বাঢ়ি যায় আৰু যেতিয়া তেওঁলোকে একদম পিক লেভেল পায় তেতিয়া মানুহে ফাইনেল এটেম্প কি কৰে ছুইচাইড আৰু তেওঁলোকৰ যি সলিউশ্যন সমাধান সেইটো ছুইচাইড বুলিয়ে ভাবে আৰু মানুহে ছুইচাইড এটেম্প কৰিবলৈ লয় এইখিনি আছিল ডিপ্ৰেশ্যনৰ কিছুমান লক্ষণৰ ভিডিঅ'টোৰ বিষয়ে আপোনালোকে যদি ভাল পালে কিছুমান কথা জানিব পাৰিলে প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিব কাৰণ বহুত কষ্ট কৰি আপোনালোকৰ ছাবস্ক্ৰাইব মানে এটাৰ পিছত এটা বহুত ভাল ভিডিঅ' লৈ আহিছোঁ মোৰ চেনেলটো যদি চোৱা নাই চেনেলটো যাই চাব বিভিন্ন ধৰণৰ বেমাৰৰ ওপৰত ভিডিঅ'বিলাক বনাইছোঁ আজিলৈ এইখিনিয়ে পুৰা এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ যদি শেষলৈ চালে মোৰ ফালৰ পৰা বহুত ধন্যবাদ এইখিনি কৰি বিদায় লৈছোঁ থেংক ইউ